নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক কাকচৰিত বিষয়ত কিছু কথা জনাবলৈ বিচাৰিছোঁ। দিনত কাউৰীৰ মাতৰ শুভ অশুভ ফলাফল। প্ৰথম প্ৰহৰত কাউৰীয়ে পূব দিশত মাতিলে শুভ ফলদায়ক, কাৰ্যসিদ্ধি, শত্ৰু নাশ হয়। পশ্চিম দিশত কাউৰীয়ে মাতিলে ৰোগ অশান্তি। উত্তৰ দিশত কাউৰীয়ে মাতিলে ধনক্ষয়, বিবাদ বিপদ হয়। দক্ষিণ দিশত কাউৰীয়ে মাতিলে সুখ ভোগ সম্পদ লাভ হয়। দ্বিতীয় প্ৰহৰৰ ক্ষেত্ৰত পূব দিশত কাউৰীয়ে মাতিলে ভয় ক্ষতি চিন্তা হয়। পশ্চিম দিশত কাউৰীয়ে মাতিলে ৰোগ ক্ষতি অগ্নিভয় হয়। উত্তৰ দিশত কাউৰীয়ে মাতিলে ধনাগমন উন্নতিৰ যোগ দেখা যায়। আৰু দক্ষিণ দিশত কাউৰীয়ে মাতিলে শত্ৰু ভয় দুখ ৰোগ হয়। তৃতীয় প্ৰহৰৰ ক্ষেত্ৰত আপুনি জানক, কাউৰীয়ে পূব দিশত মাতিলে জয়লাভ কাৰ্যসিদ্ধি হয়। পশ্চিম দিশত মাতিলে ভ্ৰমণ সম্পদ লাভ হয়। উত্তৰ দিশত যদি কাউৰীয়ে মাতে তেনেহ'লে ধনলাভ উন্নতি হয়। দক্ষিণ দিশত যদি কাউৰীয়ে মাতে তেনেহ'লে নানান ৰোগ হানি ক্ষতি হয়। এইবাৰ জনক চতুৰ্থ প্ৰহৰৰ বিষয়ে। চতুৰ্থ প্ৰহৰত পূব দিশত কাউৰীয়ে মাতিলে বিপদ বিবাদ আদি হয়। পশ্চিম দিশত জয়লাভ হয়। উত্তৰ দিশত শুভ খবৰৰ আগমন ধনলাভ আদি হয়। দক্ষিণ দিশত শত্ৰু ভয় অৰ্থক্ষয় হ'ব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।